একদম ৰিলেক্স টাইপ নকৰিব বাৰটাত আমি আহি যাম এলা যিমানখিনি হয় আপুনি হ'লেও ক'ব চাবলৈ চাওক দেখাই দিয়া এইটো পজিশ্যনত এইটো একবাৰ কৰিব এইটো দুইবাৰ নমস্কাৰ মই ডক্টৰ নেচাৰো মনীন্দ্ৰজী এখেত আমাৰ পেচেণ্ট ডুমডুমাৰ পৰা আহিছে তো আমাৰ তাতে এখেতে তিনিটা ক্লাছ লৈছে কাইৰোপ্ৰেক্টিক আৰু নিউৰোথেৰাপিৰ কম্বিনেশ্যনৰ মাধ্যমেৰে তো এখেতে আমাৰ তাত যেতিয়া আছিল তেখেতৰ ফ্ৰজেন শোল্ডাৰৰ প্ৰব্লেম আছিল চাৰ্ভাইকেলৰ আছিল অলপ কঁকালৰ প্ৰব্লেম আছিল অলপ কিন্তু আজি তিনিটা ছেশ্যন লোৱাৰ পিছত মানে এখেতৰ যিখিনি ফিডবেক এইখিনি এখেতে এতিয়া মানে আপোনাৰ অলপ এই ভিডিঅ'ৰ মাধ্যমেৰে আমি দাঙি ধৰিম আপুনি ক'ব পাৰে নমস্কাৰ মোৰ নাম শ্ৰী ৰঞ্জনা চাংমাই মই ডুমডুমাৰ পৰা আহিছোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টত মোৰ খুব চল্ডাৰৰ বিষ আছিলে আৰু ৰাইট চাইডে কঁকালৰ লগত বিষ আছিলে মই ছাৰৰ তাত আহি আমাৰ এই থেৰাপি লৈ বহুত মানে নিৰোগী হ'লোঁ তাৰপিছতে মই মোৰ বাইদেউৰো একেই প্ৰব্লেম আছিলে মোৰ বাইদেউকো মই মঙলদৈৰ পৰা মাতি আনিছোঁ আনি বাইদেউকো আজি প্ৰথম ছেশ্যন দিছোঁ বাইদেউৰ ফিডবেকখিনি আমি 3 দিন পিছত এতিয়া মই বহুতেই ভাল পাইছোঁ আগতে মই ৰাতি শুব নোৱাৰিছিলোঁ কাটি হ'ব নোৱাৰোঁ হাতখন বেকা কৰিব নোৱাৰোঁ চুলি বান্ধিব নোৱাৰোঁ হাত দাঙিব নোৱাৰিছিলোঁ এতিয়া মই চবেই কৰিব পাৰিছোঁ এতিয়া মই বহুত সুখী হৈছোঁ ছেটিছফাইড নমস্কাৰ এইখিনিয়ে ক'বলগীয়া আছিল এই ভিডিঅ'ৰ মাধ্যমেৰে ধন্যবাদ